হেল্ল' এভৰিৱান আৰু যিসকলে CWE 2026 দিম বুলি ভাবিছা আৰু CWE প্ৰিপেৰেশ্যন কৰি আছা বা যিসকলে HSD গৈছা তেওঁলোকৰ বাবে এইটো ভিডিঅ' আকৌ এটা ভিডিঅ' তোমালোকৰ লৈ আনিছোঁ আৰু এইটো ভিডিঅ'ত তোমালোকৰ যিসকলে ভাবি আছা যে তোমালোকৰ কোৰ্চ প্লেনাৰ কি আছে বা কোৰ্চ প্লেনাৰ কি হ'ব গম পোৱা নাই তাৰ বাবে মই তোমালোকৰ কোৰ্চ প্লেনাৰ ঠিক আছে মক টেষ্ট কেতিয়া হ'ব, প্ৰতিটো চেপ্টাৰ কেতিয়া হ'ব, প্ৰতিটো দিন প্ৰতিটো তাৰিখৰ সৈতে মই তোমালোকক দেখাই দিম ঠিক আছে প্ৰপাৰ। আৰু তাৰ আগতে মই তোমালোকক কেইটামান কথা ক'বলৈ বিচাৰিছো যে কি তোমালোকে ভুল কৰি আছা বা বহুতে কি হৈছে এইবাৰ তোমালোকে HSD হৈছে বহুত ষ্টুডেণ্টক মই কণ্টেক্ট কৰিছোঁ তেওঁলোকে কৈছে যে তোমাৰ এনেকুৱা ষ্টুডেণ্ট আছে যে এক্সাম খতম হ'ল, বৰ্ড খতম হ'ল, এতিয়া বিন্দাছ এনজয় কৰি ফুৰি আছে। ধৰি লোৱা কিছুমানে চিনেমা চোৱাত লাগি আছে, খেল চোৱাতটো গ'লে ঠিক আছে, খেল চাইছা তোমালোকে, সেইটো মোক ক'বলগীয়া নাই, খেল চোৱা যিহেতু তোমালোকৰ ফাইনেল মেটচ আছিলে চালা গ'ল, বাট এইকেইটা দিন এনজয় কৰিলা গ'ল। এতিয়াৰ পৰা যদি তোমালোকে ধৰি লোৱা ভালকে যদি প্ৰিপেয়াৰ নকৰা বা এতিয়া যদি আগন্তুক যদি IPL আহি আছে ঠিক আছে, যদি আকৌ তোমালোকে IPL কথা ভাবা, আকৌ যদি পিছত চিনেমা চোৱা কথা কিবা কথা, এই এনেকেই তোমালোকৰ দিনবিলাক গুচি যাবগৈ। আৰু বহুতে ভাবিছে যে তোমালোকক বহুত টাইম দি দিছে ঠিক আছে, আগতে তোমালোকৰ এপ্ৰিলত হয়, এইবাৰ তোমালোকৰ জুনলৈ লৈ গ'ল 14 জুন, ধুনীয়াকে সময় দি দিছে, একদম বিন্দাছ খাই বৈ একদম আৰামত পঢ়ি আছে, ইমান টাইম আছে একদম আৰামত পঢ়ি থাকিব লাগে। যদি তোমালোকে এনেকুৱা ভ্ৰমত আছা যে তোমালোকে ভাবি আছা যে বহুত টাইম পাইছা ঠিক আছে, আগতকে CWE ইমান পিছত গৈছে, আৰামত পঢ়ি থাকিম, এফালে চিনেমা এঘণ্টা পঢ়িম, এঘণ্টা চিনেমা চাম, এঘণ্টা খেলিম, একদম বিন্দাছ পঢ়ি থাকিম, আৰামত ক্লিয়াৰ হৈ যাব। বহুত এটা তোমালোকে ভ্ৰমত আছা বুলি ক'ম, কাৰণ এইবাৰ নিচিনা CWE তোমালোকৰ আগৰবাৰ কেতিয়াও নোপোৱা কাট অফ ঠিক আছে, কাৰণ এইবাৰ তোমালোকৰ সেইটো টাইম দিছে যোনটো টাইমত সকলো ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰিবলৈ টাইম পাইছে। যদি যিসকলে HSD আছিলে আগৰ বছৰ তোমালোকে HSD আহবলৈ টাইম নাপায়, খুব বেছি এসপ্তাহ 10 দিন পায়, বাট এইবাৰ তেওঁলোকেও চান্স পাই গৈছে। সেইকাৰণে যিসকল ড্ৰপাৰ আছে, পাৰ্চিয়েল ড্ৰপাৰ আছে, যিসকলে কলেজত অলৰেডি পঢ়ি আছা, তেওঁলোকৰ বাবে যদি এইকেইটা টাইম তোমালোকে ৱেষ্ট কৰিলা তেতিয়াহ'লে HS ষ্টুডেণ্টখিনিয়ে কিন্তু ধুনীয়াকে বেনিফিট উঠাই ল'ব। সেইকাৰণে ভুলতো নাভাবিবা যে এইবাৰ তোমালোকৰ ইমান ইজি হ'ব, কাৰণ তোমালোকে NEET ষ্টুডেণ্টে এপ্লাই কৰিব, JEE ষ্টুডেণ্টে এপ্লাই কৰিব আৰু তোমালোকৰ HS ষ্টুডেণ্টে এপ্লাই কৰিব। তিনিটা ষ্টুডেণ্টে সময় পাই গৈছে। সেইকাৰণে এইকণ টাইমত এইবাৰ চবেই এইটো ফাইদা উঠাবই, আৰু ফাইদা উঠোৱা মানে তোমালোকৰ কাট অফ বহুত ওপৰত যাব। আগতে যদি তোমালোকৰ 180 মাৰ্কছত তোমালোকে আণ্ডাৰ 500 ৰেংক এক্সপেক্ট কৰিছিলা, এতিয়া তোমালোকে ভুলতো নাভাবিবা যে এইবছৰ তোমালোকে 180ত আণ্ডাৰ 500 আহিব, কাৰণ কাট অফ ওপৰত যাব এবাৰ ঠিক আছে। সময় দিছে যেতিয়া ভালকে সময় দিছে, 14 জুন বহুত লাকি বেটছ হয় তোমালোক, ইয়াৰ পিছৰ বাৰতো নাপায় তেওঁলোকে, বা তোমালোক লাকি বেটছ আছে, সেইকাৰণে এইটো টাইম প্ৰপাৰলি ইউজ কৰা। যদি তোমালোকে এতিয়াও ডিষ্ট্ৰেকশ্যনত আছা, যদি তোমালোকে ঠিক আছে তোমালোকে IPL বা T20 ৱৰ্ল্ড কাপ যিয়ে নহওক, তোমালোকে আগন্তুক 3 মাহৰ পিছত যেতিয়া তোমালোকে কলেজত পাবাগে, কলেজত পোৱাৰ পিছত 4 বছৰ তোমালোকে ঘূৰা ফুৰা, IPL চোৱা, দিনে ৰাতিয়ে খেল খেলা, তোমালোকক কোনো ৰখাবলৈ নাহে। কিন্তু এইকেইটা সময়, এই 3 মাহ যদি তোমালোকে সেইবিলাকত গ'লা ঠিক আছে, মুভি চিনেমা বা আন ডিষ্ট্ৰেকশ্যন যিকোনো কামত যদি তোমালোকে পঢ়াটো যদি নেগলেক্ট কৰিলা, আগন্তুক 4 বছৰ কিন্তু তোমালোকে ভাল কলেজ যদি চিট নোপোৱা, তেতিয়াহ'লে কিন্তু সেই এনজয়মেণ্টটো তোমালোকে উঠাব নোৱাৰিবা। কাৰণ এবাৰ যদি তোমালোকে ভাল কলেজ এখনত চিট পাই গ'লা ঠিক আছে, 3 মাহ কষ্ট কৰা, তাৰপিছত তোমাৰ মা দেউতাই তোমালোকক সুধিবলৈ নাহে তোমালোকে কি কৰি আছা, কাৰণ তোমালোকে ভাল কলেজত পালা। আগতে তোমালোকক যোনটো ফ্ৰীডম পোৱা নাছিলে, ইয়াত তোমালোকে সেইটো ফ্ৰীডম পাবা, য'ত মন যায় যাব পাৰা, য'ত মন যায় ঘূৰিব পাৰা, ফুৰিব পাৰা, নিজৰ ইচ্ছা মতে তোমালোকে কৰিব পাৰা, যদি ভাল কলেজত চিট পালা। কিন্তু যদি তোমালোকে ভাল কলেজত চিট ল'ব নোৱাৰা, দেন গোটেই 4টা বছৰ কলেজ লাইফ তোমালোকৰ মাইণ্ডত সেইটো তোমালোকক খুচিয়ে থাকিব যে তোমালোকে অ'ত নাযাবি ত'ত নাযাবি, আৰু কি কৰিছ, পঢ়িছ নে, সন্দেহটো যোনটো কৰে ন, সেইটো তোমালোকে কৰিয়ে থাকিব। ভাল কলেজত চিট পোৱাৰ পিছত কিন্তু কোনো নুসুধে যে তুমি কি কৰি আছা, কাৰণ ল'ৰাটো ভাল কলেজত পাইছে যেতিয়া কোনো ইমান তোমালোকক হেৰি কৰি নাথাকে, কষ্ট কৰিছে। আৰু এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে আগৰ পৰা পঢ়ি আছিলে, ড্ৰপ দিছিলে যিহেতু ঠিক আছে, এইটো তোমালোকৰ কেটেগৰী নাম্বাৰ যোনটো মেইন কেটেগৰী বুলি ক'ম এইটো ঠিক আছে। তেওঁলোকে কি আছে, যোৱা 1 বছৰ ধৰি পঢ়ি আছিলে ধুনীয়াকে, পুৰা স্পীডত একদম মক টেষ্ট দিছে, লেকচাৰ কৰিছে, লেকচাৰ ভিডিঅ' চাইছে, একদম পুৰা ধুনীয়াকে পঢ়ি আছিলে, বাট এইকেইটা মন্থত তেওঁলোকৰ স্পীডটো একদম কমি গুচি যায়, যে একদম ডিমটিভেশ্যন, কিছুমানৰ হয়তো JEE বেয়া হৈ গ'ল, সেইকাৰণে ডিমটিভেশ্যন আহি গ'ল, ইমান কষ্ট কৰিলো নাপালো, সেইকাৰণে মই একদম স্পীডটো কমি গুচি গ'ল। বাট এনেকুৱা ষ্টুডেণ্ট আছিলে যিসকলে এই 1 বছৰ পঢ়া নাছিলে, বাট এই 3 মাহ পুৰা একদম 100% লাগি গৈছে, যে একদম যি জান লগাই দিব লাগে, মোক ভাল কলেজ লাগে, এই লাগে। সেইসকলে কিন্তু এই ষ্টুডেণ্টটো কিন্তু হৰুৱাই দিব ঠিক আছে। যোৱা 1 বছৰ প্ৰিপেয়াৰ কৰা নকৰা তোমাৰ লগত কথা, কিন্তু এইটো হৈছে তোমালোকৰ লাষ্ট মমেণ্ট, আৰু লাষ্ট মমেণ্টত যদি তোমালোকে গিয়াৰ নলগোৱা চেছ ঠিক আছে। তোমালোকে যিমান ভালকে পঢ়িছিলা, যিমান ভালকে তোমালোকে প্ৰিপেয়াৰ কৰিছিলা, তোমালোকৰ লাভ নাই। আৰু তাৰ বাবে মই তোমালোকৰ যিহেতু কোৰ্চ ৰিলিজ কৰিছো, কোৰ্চ তোমালোকৰ অলৰেডি মই তোমালোকৰ 2টা চেপ্টাৰ কমপ্লিট কৰিলো এতিয়ালৈকে, কেমিকেল কাইনেটিক্স, কেমিকেল
কালি আপলোড দিছোঁ, পৰহি আপলোড দিছোঁ কেমিকেল কাইনেটিক্স, তাৰপিছত কেমিকেল ইকুইলিব্ৰিয়াম, আৰু আজি দিছোঁ তোমালোকৰ আয়নিক ইকুইলিব্ৰিয়াম। তো 3টা চেপ্টাৰ হৈ গ'ল, আৰু প্ৰতিটো চেপ্টাৰৰ লগতে মই এটা মক টেষ্ট তোমালোকক পাতি যাম, ঠিক আছে। যদি দুটা চেপ্টাৰ ল'লোঁ, লাষ্ট মই পাতিছোঁ কেমিকেল কাইনেটিক্স আৰু কেমিকেল ইকুইলিব্ৰিয়াম। এই দুটা চেপ্টাৰ মই তোমালোকক মক টেষ্ট পাতিলোঁ। ঠিক তেনেকৈ মই তোমালোকক আয়নিক ইকুইলিব্ৰিয়াম মক টেষ্ট পাতিম, চব ডেইলি মক টেষ্ট পাতিম। আৰু এনেকৈ কৰি পেলাই মই কি কৰিম, তোমালোকৰ মে লাষ্টলৈ তোমালোকৰ চিলেবাছ কি আছে এপ্ৰিলৰ লাষ্টত, মাৰ্চ আৰু এপ্ৰিল এই দুটা মাহত মই চিলেবাছ ফিনিছ কৰি দিম। আৰু লাষ্টৰ মাহটো ৰাখিছোঁ মই মক টেষ্টৰ কাৰণে। আৰু ফুল মক টেষ্ট মই তোমালোকৰ 10টা, ঠিক আছে, 1 2 3 4 5 6 7 8টা ফুল মক টেষ্ট, য'ত তোমালোকৰ 480 মাৰ্কছ থাকিব আৰু 3 ঘণ্টা হ'ব। চ' সেইটো তোমালোকৰ পুৰা মে মাহত পাই যাবা। আৰু বাকী তোমালোকৰ মে মাহৰ আগত চেপ্টাৰ ৱাইজ মক টেষ্ট যিমানবিলাক আছে, ফেজ 1 ফেজ 2 সকলোবিলাক মই তোমালোকৰ দেখুৱাই দিম, তোমালোকে চাই ল'বা ভালকে। আৰু জুনৰ ঠিক আছে, মে মাহটো অকল মই তোমালোকৰ মক টেষ্টৰ কাৰণে ৰাখিছোঁ প্ৰেক্টিছ। তো পুৰা প্ৰপাৰ তোমালোকে পঢ়ি যোৱা, ঠিক আছে। একদম অকণমান টাইমত তোমালোকে ৱেষ্ট নকৰিবা, যিমান বাৰ শ্বৰ্ট নোটছ বনোৱা ৰিভাইজ কৰা, ঠিক আছে। মই জাষ্ট তোমালোকে এইটো কাৰণে এইটো ভিডিঅ' তোমালোকক দি দিছোঁ যে তোমালোকে বহুতে হয়তো ভাবি আছে যে তোমালোকৰ সময় পিছুৱাই গৈছে, যেতিয়া আমি আৰাম কৰিবলৈ টাইম পাইছোঁ বা এনজয় কৰিবলৈ সময় পাইছোঁ, ফ্ৰী টাইম বহুত পাইছোঁ। তো এইবিলাকত লাগি পেলাই তুমি যদি নিজৰ সময়কণ ৱেষ্ট কৰিছা, তেতিয়াহ'লে তোমালোকৰ কথা পিছত ঘাটাটো তোমালোকে খাবা। বাকী মোক ক'বলগীয়া নাই, ঠিক আছে। যদি তোমালোকে এইচএছ বেয়া হৈছে, কিবা বেয়া হৈছে, এইটো মই আগতে কৈছোঁৱে, কোনো সেইবিলাক মাথা মাৰি নাথাকিবা, জাষ্ট তোমালোকে প্ৰিপেয়াৰ কৰি যোৱা। বাকী তোমালোকে 3 মাহৰ পিছত পুৰা ফ্ৰীলি তোমালোকে এনজয় কৰি থাকিব পাৰিবা কলেজত। তো ব'লা তোমালোকে ভিডিঅ'টো দেখুৱাই দিওঁ কেনেকৈ কি হ'ব। এইখন হৈছে তোমালোকৰ আছাম CW 2026 কমপ্লিট চিলেবাছ টেষ্ট চিৰিজ। চ' এইটো আগতে মই তোমালোকৰ ক্ৰেছ কৰ্চৰ বিষয়ে দেখুৱাই লওঁ। চিৰিয়াছলি আছাম CW ক্ৰেছ কৰ্চ পুৰা 60 ডেজ প্লেনছ, মানে তোমালোকৰ 13 মাৰ্চ, ঠিক আছে, আজি 13 মাৰ্চ, চ' 11 মে'লৈকে মই তোমালোকৰ পুৰা মাৰ্চ এপ্ৰিল মে 2টা মাহ লৈছোঁ কমপ্লিট চিলেবাছ কৰিবলৈ। চ' ইয়াত যদি চোৱা তোমালোকে 13 to 14 মাৰ্চ কি আছে, ছেটছ ৰিলেশ্যনছ এণ্ড ফাংচন 15, মানে 13 আৰু 14ত মই তোমালোকৰ ছেটছ ৰিলেশ্যন ফাংচন 2টা দিন লৈ লৈছোঁ। নেক্সট 15 আৰু 16 মাৰ্চ ইউনিটছ এণ্ড কাইনেমেটিক্স, ইউনিটছ এণ্ড ডাইমেনশ্যন ফিজিক্সৰ চেপ্টাৰ আৰু কাইনেমেটিক্স। নেক্সট 17 18 মাৰ্চ বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি এণ্ড পেৰিয়ডিক টেবুল। চ' মই চিৰিজটো কেনেকৈ দিছোঁ চাবা, যে ইয়াত তোমালোকৰ মেথছ, নেক্সট ফিজিক্স, নেক্সট কেমেষ্ট্ৰি, দেখিছা। 2টা দিন তোমালোকে মেথছ পঢ়িলা, 2টা দিন তোমালোকে ফিজিক্স পঢ়িলা, 2টা দিন কেমেষ্ট্ৰি পঢ়িলা, তেনেকৈ। চ' নেক্সট ইয়াত যদি চোৱা তোমালোকে ফেজ 2 19 to 20 মাৰ্চ ট্ৰিগন'মেট্ৰি এণ্ড কমপ্লেক্স নাম্বাৰ আহিলে। নেক্সট লছ অফ মোশ্যনছ এণ্ড ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ 23-24 মাৰ্চ কেমিকেল বণ্ডিং থাৰ্মোডাইনামিক্স। আৰু যিসকল আগৰ কৰ্চত আছিলে, চ' তেওঁলোকে লছ অফ মোশ্যন, ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ, কেমিকেল বণ্ডিং কেইটা পঢ়িলা। ত' তেওঁলোকৰ বাবে মই বেলেগ তোমালোকৰ ভিডিঅ' দিম। চ' তেওঁলোকে ইমান চিন্তা কৰিব নালাগে যে এইকেইটা আমি পঢ়িলোঁ যেতিয়া। বা তোমালোকৰ নতুন কৰ্চ যিটো কেছ কৰ্চ বুলি কওঁ, কেছ কৰ্চটোত আছে, চ' তেওঁলোকৰ বাবে এইটো লেকচাৰ প্লেনাৰ হয়, ঠিক আছে। আৰু ছেম টু ছেম সেইটো কৰ্চতে ছেম চলি থাকিব, যাবা খালি তোমালোকৰ যিকেইটা চেপ্টাৰ হ'ল সেইকেইটা তোমালোকৰ কভাৰ কৰা নহ'ব তাত। তাৰ বদলি তোমালোকৰ বেলেগ প্ৰেক্টিছ দিয়া হ'ব, বেলেগ চেপ্টাৰ। ত' ফেজ 3 আহিলে তোমালোকৰ 25-26 কোৱাড্ৰেটিক ইকুৱেশ্যনছ এণ্ড পাৰমুটেশ্যন এণ্ড কম্বাইনেশ্যন, ঠিক আছে। কোৱাড্ৰেটিক লিখিছোঁ অকল, তোমালোকে বুজি পোৱা যায়, এইটো পাৰমুটেশ্যন কম্বাইনেশ্যনো আছে তোমাৰ লগতে। নেক্সট 27 to 28 মাৰ্চ ৰোটেশ্যনেল মোশ্যন এণ্ড গ্ৰেভিটেশ্যন, দুটা চেপ্টাৰ লৈছোঁ, এদিনত এটাকে মানে। 29 to 30 মাৰ্চ ৰেডক্স ৰিয়েকশ্যন ইলেক্ট্ৰকেমিষ্ট্ৰি। চ' এইকেইটা আহিলে তোমালোকে দেখিছা মেথছ, ফিজিক্স, দেন কেমেষ্ট্ৰি, চবতে তোমালোকে তেনেকৈ লৈছোঁ। নেক্সট ফেজ 4, চ' এইটো মই তোমালোকৰ দি দিম, হোৱাটছএপতো দি দিম। 31 to 1 এপ্ৰিল আছে বাইনমিয়েল থিয়ৰেম আৰু চিকুৱেঞ্চিয়েল চিৰিজ। নেক্সট 2 to 3 এপ্ৰিল চলিডছ, মানে মেকানিকেল প্ৰপাৰ্টিছ অফ চলিডছ ফ্লুইডছ, দুইটা যোনটো আছে। নেক্সট কাইনেটিক থিয়ৰী অফ গেছেছ, ফিজিক্সৰ চেপ্টাৰ। 4 আৰু 5 এপ্ৰিল সলিউশ্যনছ এণ্ড DNA ব্লক এলিমেণ্টছ। নেক্সট আহিলে তোমালোকৰ ফেজ 5, ফেজ 5ত আহিলে তোমালোকৰ আছে ওপৰত আছে। তো ইয়াত আহিলে তোমালোকৰ লিমিটছ এণ্ড কণ্টিনিউটি ডিফাৰেঞ্চিয়েবিলিটি যোনটো চেপ্টাৰ আছে তোমালোকৰ, ঠিক আছে, মেথছৰ। 8 to 9 এপ্ৰিল থাৰ্মোডাইনামিক্স এণ্ড অচিলেশ্যন। 10 to 11 এপ্ৰিল IUPAC এণ্ড GOC। নেক্সট আহিলে ফেজ 6, 12 to 13 এপ্ৰিল কেলকুলাছ এণ্ড ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনছ, দুটা চেপ্টাৰ আছে। তো কেলকুলাছত তোমালোকৰ মেইনলি তোমালোকৰ যিকেইটা আছে, ধৰি লোৱা ইণ্টিগ্ৰেশ্যন, তোমালোকৰ যোনটো আছে ইনডেফিনিট ইণ্টিগ্ৰেশ্যন, ডেফিনিট ইণ্টিগ্ৰেশ্যন চব কভাৰ কৰা হ'ব কমপ্লিট তোমালোকৰ কেলকুলাছত। ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনছো আছে লগত। চ' এইটো তোমাক আৱাৰ দিন বেছিকৈ লাগিব পাৰে, ঠিক আছে। এইটো মই ক'ব পৰা উলিয়াম, সেইটো চিন্তা কৰিব নালাগে। 14 to 15 এপ্ৰিল ৱেভছ এণ্ড ইলেক্ট্ৰষ্টেটিক, ঠিক আছে। নেক্সট আছে তোমালোকৰ হাইড্ৰ'কাৰ্বনছ এণ্ড হেল'জেনছ, অৰ্গেনিক কেমেষ্ট্ৰি। নেক্সট আছে তোমালোকৰ ফেজ 7, 18 to 19 এপ্ৰিল মেট্ৰিচেছ এণ্ড ডিটাৰমিনেণ্টছ। 20 to 21 এপ্ৰিল কাৰেণ্ট এণ্ড মেগনেটিজম, কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু মেগনেটিজম। 20 to 23 এপ্ৰিল অৰ্গেনিক অক্সিজেন, মানে অৰ্গেনিক কেমেষ্ট্ৰি, মানে অক্সিজেন আৰু নাইট্ৰজেনৰ যোনটো চেপ্টাৰ আছে, এলডিহাইড কিটনছ এণ্ড এচিড। তাৰপৰা যিকেইটা চেপ্টাৰ আছে তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি সেইকেইটা। ফেজ 8ত আহিলে তোমালোকৰ 24 to 25 এপ্ৰিল
কোঅৰ্ডিনেট জ্যামিতি আৰু ভেক্টৰছ ঠিক আছে ইয়াত তোমালোকৰ ভেক্টৰছত আউট আহিলে তোমালোকৰ যোন আছে ঠিক আছে নেক্সট আহিলে 26 to 27 এপ্ৰিল EMI and AC 20 to 29 এপ্ৰিল আহিলে ইয়াত তোমাৰ কোঅৰ্ডিনেশ্যন এণ্ড বায়োমলিকুলছ নেক্সট 30 এপ্ৰিল to 1 মে সো ইয়াত তোমালোকৰ ভেক্টৰ থিওৰি মোষ্ট ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু প্ৰবাবিলিটি আহিবই কোৱেশ্চন ঠিক আছে একদম পুৰা মজাকে পঢ়াম 23 to 2-3 মে EMI wave optics 4 to 5 মে মডাৰ্ন ফিজিক্স ইম্পৰ্টেন্ট 6 to 11 মে কেমিষ্ট্ৰি এণ্ড মেথছ ৰিভিজন সো এইকেইটা হ'ল তোমালোকৰ এইটো ফাইনেল ফেজ আৰু ইয়াত তোমালোকৰ ফিনিশ হৈ যাব কমপ্লিট তোমালোকৰ সিলেবাস ঠিক আছে এইকেইটা হ'ল নেক্সট তোমালোকৰ ষ্টাৰ্ট হ'ব কি তোমালোকৰ 12 মেৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ ফুল মক টেষ্ট য'ত তোমালোকৰ থাকিব 480 মাৰ্কছ যোনটো তোমালোকৰ CW প্ৰপাৰ CW ফৰ্মেটত থাকিব 14 মে এদিনে এদিন ঠিক আছে 16 মে 20 মে 22 মে 24 মে 26 মে 28 মে তো গোটেইকেইটা মই প্ৰপাৰলি দিয়া আছে আৰু এটা টোটেল কোৱেশ্চনছ 40 ডিউৰেশ্যন 3 আৱাৰ্ছ ফিজিক্স কেমিষ্ট্ৰি মেথছ তিনিটা সাবজেক্ট আছে তো এইকেইটা আছিলে তোমালোকৰ ঠিক আছে যদি তোমালোকে এতিয়াবা ভালকে প্ৰিপাৰেচন কৰা সো আৰামত ক্লিয়াৰ কৰিব পাৰিবা কোৰ্সটো যেহেতু জাস্ট ষ্টাৰ্ট হৈছে আৰু বাকি তোমালোকৰ ওপৰত ভালকে প্ৰিপেয়াৰ কৰা বাকি তোমালোকে যদি কিবা সুধিব লগা আছে দেন তোমালোকে কমেন্ট বক্সত কৈ সুধিব পাৰা তো থ্যাংক ইউ